হয় এনি ভাৰত 24 সমূহ দৰ্শকক স্বাগতম জনাই মই মনুৱাৰ বৰ্তমান মই উপস্থিত আছো মৰিগাঁৱৰ এখন বিশেষ গাঁৱত এই গাঁওখন এই কাৰণে বিশেষ গাঁওখনৰ যি সমাজ আছে গাঁওখনৰ যি স্থানীয় ৰাইজ আছে এই ৰাইজে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে লগতে ড্ৰাগছৰ লগত জড়িত যিসকল যুৱক এই যুৱকসকলক শুদ্ধ কৰাৰ প্ৰয়াসৰে তেখেতসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে মোৰ কেমেৰাৰ সতীৰ্থই দেখাব এইখন হৈছে মৰিগাঁও জিলাৰ এখন গৰিয়া জনবসতি প্ৰধান অঞ্চল এখন গাঁও হৈছে বৰিগাঁও আৰু এই বৰিগাঁৱৰ এই মছজিদত বৰ্তমান 16 জনৰো অধিক যুৱকক বৰ্তমান ড্ৰাগছ আসক্ত 16 জনৰো অধিক যুৱকক ইয়াত এনেধৰণে তেখেতসকলে ৰাখিছে 40 দিনলৈ তেখেতসকলে ইয়াতে চিকিৎসাৰ লগতে সম্পূৰ্ণ আধ্যাত্মিক আৰু সকলো ধৰণৰ শিক্ষা প্ৰদান কৰি তেওঁলোকক ইয়াত 40 দিনৰ কাৰণে ৰাখিছে শুদ্ধ হোৱাৰ প্ৰয়াসৰে সেইসকল যুৱক যিসকল যুৱকে ড্ৰাগছ আসক্ত হৈ তেখেতসকল আজি বহু দিনৰ পৰা বিপথে পৰিচালিত হৈছিল সেইসকল যুৱকক শুদ্ধ কৰাৰ প্ৰয়াসৰে এই বৰিগাঁৱৰ যি সমাজ আছে বৰিগাঁৱৰ যি স্থানীয় ৰাইজ আছে তেখেতসকলে শুদ্ধ কৰাৰ প্ৰয়াসৰে যুৱকসকলক 40 দিনৰ বাবে এনেধৰণে তেখেতসকলক ৰাখিছে আৰু সেই সমাজখনৰ যিসকল মূল ব্যক্তি আছে আমি তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম যিটো পদক্ষেপ লৈছে বৰ্তমান ড্ৰাগছ যি বৰবিষ এই ড্ৰাগছ বৰবিষে যুৱ সমাজক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিছে তাৰ সমান্তৰালকৈ বৰিগাঁৱৰ যি সমাজ আছে বৰিগাঁৱৰ যি স্থানীয় ৰাইজ আছে বৰিগাঁৱৰ স্থানীয় ৰাইজে তেখেতসকলক এনেধৰণে আজি এটা শুদ্ধ কৰাৰ প্ৰয়াসৰে কিছু পদক্ষেপ লৈছে আমি তেওঁলোকৰ পৰা এই অঞ্চলৰ ৰাইজৰ পৰা আমি কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম হয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আছে লগতে এই অঞ্চলৰ এই গাঁওখনৰ এগৰাকী তেখেত জ্যেষ্ঠ ব্যক্তি আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম লক্ষ্য কৰিছোঁ আমাৰ গাঁৱত ড্ৰাগছৰ যিটো বৰবিষ এইটো প্ৰসাৰ লাভ কৰিছে গতিকে আমি বহুত চেষ্টা কৰি এইটো মুখিমুখ কৰিব পৰা নাই শেষত গৈ ৰাইজে এটা সিদ্ধান্ত ল'লে যিসকলে ড্ৰাগছ গ্ৰহণ কৰে তেওঁলোকক আমাৰ মছজিদত ৰাখি মানে 40 দিন মছজিদত ৰাখি খুৱাই বুৱাই ৰাখি তেওঁলোকক নামাজ পঢ়িবলৈ ধৰ্মকৰ্মত আগবঢ়াই দি যাতে তেওঁলোক সেই ৰাস্তাৰ পৰা আঁতৰি আহে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান আপোনালোকে যিসকল যুৱকক ইয়াত আপোনালোকে শুদ্ধ হোৱাৰ প্ৰয়াসৰে ৰাখিছে বা আপোনালোকৰ সকলো সুবিধা প্ৰদান কৰিছে কিমানজন যুৱক আছে বা কিমান দিনলৈ ৰাখিব বৰ্তমান 16 জন আছে ইয়াতে আৰু যদি আমি বৰ্তমান 16 জনে আমি চিনাক্তকৰণ কৰিছোঁ বৰ্তমান 16 জনক আমি ইয়াত সম্পূৰ্ণ খোৱা বোৱা সম্পূৰ্ণ ৰাইজৰ নিজৰ ধনেৰে মানে এওঁলোকক শুদ্ধ কৰাৰ প্ৰচেষ্টাৰে যিমান যি খৰচ লাগে আমি তেওঁলোকক শুদ্ধ হোৱাৰ মানসিকতাৰে আমি চেষ্টা কৰিছোঁ আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে আমাৰ আৰু উত্তৰসূৰী যাতে এই ভুল পথলৈ নাযায় তাকে আমি চেষ্টা অব্যাহত ৰাখিছোঁ অন্যান্য যি মৰিগাঁও জিলাৰ অন্যান্য বহু যুৱক আছে বা আপোনালোকৰ দাঁতিকাষৰীয়া অঞ্চলতো বহুত এনেধৰণৰ যুৱক আছে সেই অঞ্চলৰ ৰাইজ বা সেই যুৱকসকলক কিবা জনাব নেকি তেখেতসকলে আমাৰ যি প্ৰচেষ্টা আমি আগবঢ়াইছোঁ আমি যিটো চিন্তা চৰ্চা কৰি উত্তৰসূৰী ভাল হোৱাৰ চিন্তা চৰ্চা যিটো কৰিছোঁ তেওঁলোকে কৰক আৰু তেওঁলোকে যদি কিবা কাৰণত মানে প্ৰচেষ্টা ল'ব নোৱাৰে তেওঁলোকে আমাক তেওঁলোকে চিনাক্তকৰণ কৰি আমাৰ ইয়াতে দিলে আমি দায়িত্ব ল'বৰ কাৰণে প্ৰস্তুত আছোঁ তেওঁলোকক হয় আৰু আছে আৰু যুৱক আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম এই ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধৰ কাৰণে ড্ৰাগছৰ যিটো ৰমৰমীয়া বেহা প্ৰতিৰোধ কৰাৰ কাৰণে আপোনালোকে বহু দিনৰ পৰা চেষ্টা অব্যাহত ৰাখিছে বৰ্তমান আপোনালোকে যিসকল যুৱক আসক্ত হৈছে তেওঁলোকক শুদ্ধ কৰাৰ প্ৰয়াস কৰিছে কিন্তু সমান্তৰালকৈ এই অঞ্চলত ড্ৰাগছৰ যিটো ৰমৰমীয়া বেহা বা সৰবৰাহ এটা চলি আছিলে সেইটো প্ৰতিৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰিছে সেইটো প্ৰতিৰোধৰ ক্ষেত্ৰত আমিতো অলৰেডি আজি কিছুদিনৰ আগতে প্ৰতিবাদ কৰি এইটো আমি এটা গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিলোঁ DC মহোদয়কো দিছিলোঁ আমাৰ সন্মানীয় শ্ৰদ্ধাৰ DC মহোদয়কো দিছিলোঁ আৰু SP ছাৰকো দিছিলোঁ শ্ৰদ্ধাৰ আমাৰ OC মহোদয় ছাৰকো দিছিলোঁ দিয়াৰ পিছত তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ আৰু কালপিত আছে তেখেতসকলকো অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো ইয়াৰ দ্বাৰা আমি এই নিউজ চেনেলৰ দ্বাৰা আমি তেখেতকো অনুৰোধ জনাইছোঁ তেখেতেও যাতে আমাৰ এই পদক্ষেপক অতি সোনকালে গ্ৰহণ কৰে হয় এনেধৰণে এই বৰিগাঁৱৰ যিসকল ৰাইজ আছিলে বৰিগাঁৱৰ ৰাইজে বৰ্তমান যি মাৰাত্মক বৰবিষ ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছৰ বেহা এই ড্ৰাগছৰ বেহা প্ৰতিৰোধৰ কাৰণে তেখেতসকলে অহৰহ চেষ্টা কৰি গৈছে তাৰ সমান্তৰালকৈ ইয়াৰ যিসকল যুৱক এই ড্ৰাগছৰ আসক্ত হৈছিল এই যুৱকসকলক শুদ্ধ ৰাস্তাত অনাৰ প্ৰয়াসৰে এনেধৰণে বৰিগাঁও যি একমাত্ৰ মছজিদ আছে বৰিগাঁৱৰ একমাত্ৰ মছজিদত এনেধৰণে তেখেতসকলক ৰাখি তেখেতসকলক সম্পূৰ্ণ ইয়াৰ যি সুবিধা সকলো সুবিধা ইয়াৰ স্বাস্থ্যৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি তেখেতসকলক 40 দিনলৈ এনেধৰণে ৰখাৰ ব্যৱস্থা কৰিছে এটা ব্যতিক্ৰমী পদক্ষেপ সমগ্ৰ ৰাজ্যৰ ভিতৰতে এটা ব্যতিক্ৰমী পদক্ষেপ বৰিগাঁৱৰ এই স্থানীয় ৰাইজে এনেধৰণে গ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰিছে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল
এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।